আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ' টেগ কৰিছিলে তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ ইতিমধ্যে কিন্তু আপোনালোকৰ যিটো জিঅ' টেগিং ঘৰৰ আপোনালোকৰ যিটো ভেৰিফাই লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ ইতিমধ্যে প্ৰকাশ পাইছে আপোনালোকে আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ নামটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে আপোনালোকে পঞ্চায়তত গৈ কিন্তু আপোনালোকে সেই লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব আৰু যদি সেই লিষ্টখনত আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে নিৰ্বাচনৰ আগতে খুব সম্ভৱতঃ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু বৰ্তমান কিন্তু আপোনালোকৰ 38 লাখ প্লাছ বেনিফিচাৰীক কিন্তু আপোনালোকৰ জিঅ' টেগ ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে 30+ আৰু 38টো আপোনালোকৰ সেইটো 8% যিটো আছে 8 লাখ আৰু সেইটো আপোনালোকৰ বেলেগ ঘৰৰ হয় গতিকে আপোনালোকে কিন্তু সোনকালে আপোনালোকে লিষ্টখন চেক কৰি লওক যদি আপোনাৰ নামখন এইখন লিষ্টত থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কেইটামান কাম আপোনালোকৰ পঞ্চায়তত গৈ কৰিব লাগিব এতিয়া প্ৰথমতে আপোনালোকে লিষ্টখন চেক কৰি লওক যে লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে জিঅ' টেগ ঘৰৰ ভেৰিফাই লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ এখন ব্ৰাউজাৰ আপোনালোকৰ অ'পেন কৰিব লাগিব মই যেনেকৈ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ অ'পেন কৰাৰ পাছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব PMAYG বুলি আপোনালোকে সাৰ্চ কৰিব আৰু যদি আপোনালোকে এই ৱেবছাইটটো আপোনালোকে বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে মোৰ হোৱাটছআপ চেনেল কিন্তু মই এই ৱেবছাইটটো দি থম আপোনালোকে তাতে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব এইটো পেজত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰ পিছত আপোনালোকে ইয়াত চাব যে আপোনালোকে সাইডত দুটা অপচন দিয়া হৈছে এটা বেক আৰু এটা হোম আপোনালোকে এই হোম অপচনত এখন ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে এই হোম অপচনত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব মই ডেস্কটপ সাইটটো বনাই আপোনালোকক দেখুৱাই দিছোঁ কাৰণ গোটেইকেইটা অপচন ইয়াত অহা নাই প্ৰথমতে আপোনালোকে ইয়াত চাব যে ABCৰ আখৰে কিন্তু আপোনালোকৰ বহুতখিনি অপচন আপোনালোকৰ ইয়াত দিয়া হৈ আছে গতিকে আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰিব তলফালে আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপোনালোকে ইয়াত চাব যে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এইচ নম্বৰত আপোনালোকৰ লিখা হৈছে এইচ নম্বৰ 1 নম্বৰত আপোনালোকৰ লিখা হৈছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন গতিকে আপোনালোকে সিম্পলি ইয়াত এখন ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে এই 1 নম্বৰত এখন ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব লাগিব যেতিয়া আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ মানে যেটো ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টৰ আপোনালোকৰ সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যেটো ব্লক আছে ব্লকখন আপোনালোকৰ সিলেক্ট কৰিব লাগিব যেতিয়া নেকি আপোনালোকে ব্লকখন সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ মানে যেটো গাঁও আছে সেই গাঁওখন আপোনালোকৰ সিলেক্ট কৰিব লাগিব এই গাঁও পঞ্চায়তখন আপোনালোকে সেট কৰাৰ পাছত আপোনালোকে ইয়াৰটো আপোনালোকে সিলেক্ট কৰিব কাৰণ 2025 আৰু 26 ৰ লিষ্ট এটো আপোনালোকে 2025 আৰু 26 ত আপোনালোকে ক্লিক কৰিব 2025 আৰু 26 ক্লিক কৰাৰ লগে লগে আপোনালোকে প্ৰথমতে ইয়াত চাব যে 1 নম্বৰটো আপোনালোকে সিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ গতিকে আপোনালোকে ইয়াত এটা ক্লিক কৰিব যেতিয়া নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ইয়াত এখন ক্যাপচা কোড দিয়া হৈ আছে এই কোডটো আপোনালোকৰ মাইনাস কৰি বা প্লাস কৰি আপোনালোকৰ কিমান হয় এইখিনি জায়গাত আপোনালোকৰ বহুৱাব লাগে গতিকে ইয়াত কিমান আছে 88 - 60 কিমান হ'ব 28 গতিকে 28 টো মই আপোনালোকক পাতি দেখুৱাই দিছো 28 আপোনালোকে পাতিব আপোনালোকে অংকটো ভুল নকৰিব যদি আপোনালোকে অংকটো ভুল কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আকৌ গোটেইখিনি পাতিব লাগিব গতিকে আপোনালোকে প্ৰথমতে এই সাবমিটত এখন ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে এই সাবমিটত এটা ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত চাব তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে যদি আপোনালোকৰ নাম থাকে প্ৰথমতে আপোনালোকৰ মানে যেটো নাম আছে এই নামখন আপোনালোকৰ থাকিব মানে বেনিফিচিয়াৰী নামখন থাকিব তাৰ পিছত ফাদাৰ্স নেমটো আপোনালোকৰ থাকিব তাৰ পিছত স্কিম নেমটো থাকিব প্ৰায়োৰিটি ক্যাটেগৰী BPL ফ্যামিলি বা আপোনালোকৰ জব কাৰ্ডৰ যেটো নম্বৰ আছে নম্বৰখন থাকিব আপোনালোকৰ নামখন আৰু আপোনালোকৰ দেউতাকৰ নামখন মিলাই পেলাই আপোনালোকৰ জব কাৰ্ডৰ নম্বৰখন আপোনালোকে চাব যে আপোনালোকৰ জব কাৰ্ডৰ নম্বৰৰ লগত মিলিছে নাই যদি মিলি যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মানে যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে আপোনালোকে এটা কথা মনত ৰাখিব যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰ দি কিন্তু আপোনালোকৰ আপোনালোকৰ মানে যেটো PMAY যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যেটো অফিচিয়েল এপছ আছে সেই এপছখন কিন্তু আপোনালোকে লগইন কৰিব পাৰিব আৰু সেই এপছখন আপোনালোকে লগইন কৰিলে কিন্তু আপোনালোকে সকলোৱে গম পাই যাব যে আপোনালোকৰ ঘৰখন কেতিয়া লাভ কৰিব পাৰিব ইতিমধ্যে মাত্ৰ আপোনালোকৰ ভেৰিফিকেশ্যনৰ যেটো লিষ্ট আছে সেই লিষ্টখন ওলাইছে তাৰ পিছত আপোনালোকে কিন্তু সকলো তথ্যবিলাক আপোনালোকে গম পাই যাব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশন আশা কৰিছো ভিডিঅটো চাই ভাল পালে যদি ভিডিঅটো চাই ভাল পালে তেন্তে ভিডিঅটোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।